হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় আপোনালোকৰ বিহু ভালে ভালে গ'ল নহয়নে? ময়ো আজি এই অৰ্ডাৰকেইটা এইবাৰ বিহুত মই এই অৰ্ডাৰসমূহ কোন কোন ঠাইলৈ পঠিয়ালোঁ আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাওঁ বুলি এই ভিডিঅ'টো কৰি থৈছিলোঁ। এয়া মই প্ৰথমটো অৰ্ডাৰ আছিলে নগাঁৱৰ পৰা এটা অকণমানি ফ্ৰক, আৰু ছেকেণ্ডটো অৰ্ডাৰ আছিলে এটা চাৰ্ট। সেই চাৰ্টটো আছিলে চিৰাং ডিষ্ট্ৰিক্টৰ পৰা। আৰু এইফালে এয়া কেইযোৰমান কাণফুলি। এই কাণফুলি কেইযোৰ আমাৰ ঘৰৰ ওচৰৰে আছিলে যিহেতু, সেয়েহে মই পেকিংটো এনেকৈ কৰি ল'লোঁ। আৰু আপোনালোকে পেকিঙৰ আইডিয়াটো কেনে পাইছে জনাবচোন। এয়া মই 2যোৰ কাণফুলি এনেকৈ পেকিং কৰি ল'লোঁ। ছেকেণ্ডযোৰ আছিলে ক্লেৰ জাপিৰ এযোৰ কাণফুলি, ক্লেৰ জাপি কাণফুলি, আৰু এয়া মই ধুনীয়াকৈ পেক কৰি ল'লোঁ গোটেইকেইটা অৰ্ডাৰ। এয়া দেখিছেনে, যিহেতু এইখিনি মই বিহুৰ আগতেই পঠিয়ালোঁ, অলৰেডি তেওঁলোকে পালে। এয়া আছিলে তাৰ পাছৰটো অৰ্ডাৰ। এয়া এই ফ্ৰকটো আছিলে আমাৰ বিশ্বনাথ চাৰিআলিৰে হয়। এয়া মই ধুনীয়াকৈ এইটো পেক কৰি ল'লোঁ। ইয়াৰ পাছত এইফালে আছিলে দুখন এয়া মৰম লগা এয়া ৰুমাল দুখন। এয়া দেখিছেনে, এইখনত লিখা আছে ৰঙালী বিহুৰ শুভেচ্ছাৰে তেওঁলোকৰ প্ৰিয়জনৰ বাবে। এয়া দেখিছেনে, মই ধুনীয়াকৈ এনেকৈ পেক কৰি ল'লোঁ। এখন আছিলে গুৱাহাটীৰ পৰা আৰু আনখন আছিলে আমাৰ বিশ্বনাথ চাৰিআলিৰে, গতিকে মই দুইখন ধুনীয়াকৈ সেয়া পেক কৰি ল'লোঁ। নেক্সট আহি গ'ল এটা এয়া গামোচাৰ জুৱেলাৰী। সেইটোও মই ধুনীয়াকৈ এয়া পেক কৰি ল'লোঁ। এইটোও আছিলে আমাৰ বিশ্বনাথ চাৰিআলিৰে, গতিকে এইটোও মই ধুনীয়াকৈ পেক কৰি ল'লোঁ। নেক্সট আহি গ'ল আকৌ এটি অকণমানি গামোচাৰ চাৰ্ট। এইটো আছিলে মৰিগাঁৱৰ পৰা। এই অৰ্ডাৰটো আছিলে মৰিগাঁৱৰ পৰা, গতিকে এইটো মই এয়া পেক কৰি ল'লোঁ। আৰু এই 10খন ৰুমাল আছিলে শিৱসাগৰৰ এগৰাকী ভণ্টিৰ পৰা। এয়া দেখিছেনে, অকণমান মই ৰুমালকেইখন দেখুৱাই দিছোঁ। এয়া দেখিছেনে, খুব মৰম লগা এয়া এমব্ৰইডাৰী কৰা, হেণ্ড এমব্ৰইডাৰী কৰা ৰুমাল। ইয়াৰ পাছৰটো আছিলে আমাৰ বিশ্বনাথ চাৰিআলিৰে এয়া এটি 9মহীয়া বেবীৰ বাবে, আৰু এটি চাৰ্ট আছিলে 8 বছৰীয়া এটি ল'ৰাৰ বাবে। গতিকে সেই দুইটা অৰ্ডাৰো মই ধুনীয়াকৈ পেক কৰি ল'লোঁ। এতিয়া আহকচোন মোৰ ড্ৰেছকেইটা আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিওঁ। এয়া আহকচোন চাই যাওঁ এই ড্ৰেছকেইটা।